আজি বছৰটোৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ আৰু মই বৰ্তমান যিহেতু উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ তাৰকাগৃহত আৰু ইতিমধ্যে ইয়াৰ প্ৰতীয়মানৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে কণ ছাত্ৰ ছাত্ৰীসকল আহিছে শিশুসকল আহিছে তাৰ সমান্তৰালকৈ অভিভাৱক অভিভাৱিকাসকলো আহিছে ইয়ালৈ আমাৰ সৈতে তাৰকাগৃহৰ এগৰাকী বিশেষজ্ঞ আছে তেওঁৰ পৰা আমি গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম আচলতে আপোনাৰ কাষলৈ আহিছোঁ আৰু এই চন্দ্ৰগ্ৰহণটোৰ বিষয়ে মই গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে আমাৰ এই বছৰটোত 4টা গ্ৰহণ আছিলে আমাৰ পৃথিৱীৰ পৰা 4টা গ্ৰহণ দেখা পোৱা গৈছিলে 17 তাৰিখে এটা আছিলে এইটো এনুলাৰ সোলাৰ এক্লিপছ আছিলে আজি টোটেল লুনাৰ এক্লিপছ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু আগষ্ট মাহত দুটা আছে এটা টোটেল সোলাৰ এক্লিপছ হ'ব এটা পাৰ্চিয়েল লুনাৰ এক্লিপছ হ'ব আৰু আজি হৈছে টোটেল লুনাৰ এক্লিপছ টোটেল লুনাৰ এক্লিপছৰ মানে ছিগনিফিকেণ্টটো হৈছে যে আজি পূৰ্ণগ্ৰাসৰ সময়ত টোটেলিটিৰ সময়ত মুনটো কপাৰিজ ব্লাড কালাৰ এটা হ'ব এইটো খুব সুন্দৰ হয় খুব ধুনীয়া হয় চাবৰ কাৰণে আৰু এইটো আচলতে সকলোৱে চোৱা উচিত আৰু ইয়াৰ কাৰণটো হৈছে যে আমি জানো যে গ্ৰহণৰ সময়ত আমি তিনিটা বডি এটা লাইনতে এলাইন হওঁ এফালে চানটো আহে আৰু লুনাৰ এক্লিপছৰ ক্ষেত্ৰত আমি আৰ্থখন মাজত হওঁ মুনটো এফালে থাকে গতিকে আমাৰ লাইটৰ চ'ৰ্চটো সূৰ্যৰ পৰা পোহৰটো আহি আমাৰ পৃথিৱীৰ গাত পৰিছে আমাৰ ছাঁটো চন্দ্ৰৰ গাত পৰিছে এইটো হ'ল লুনাৰ এক্লিপছ আৰু কেতিয়াবা কি হয় মুনটো মাজত থাকে আমি এটা চাইডে থকাৰ পিছত আমাৰ মুনৰ ছাঁটো আমাৰ পৃথিৱীত পৰে সেইটো হৈছে সোলাৰ এক্লিপছ মানে সূৰ্যগ্ৰহণ বুলি কওঁ আৰু আজি যিহেতু আমি মাজত আছোঁ আমি সূৰ্যৰ পৰা অহা ছাঁ পোহৰটোৰ মাজত আমি থকাৰ কাৰণে আমাৰ ছাঁটো চন্দ্ৰৰ পৃষ্ঠত পৰিছে আৰু টোটেলিটিৰ সময়ত কি হয় আমি জানো সূৰ্যৰ আমি 7টা ৰং ভিপজিৰ বুলি কওঁ 7টা ৰঙৰ বাকীকেইটা ৰঙৰ ৱেভ লেংথটো চুটি এক্সেপ্ট ৰেডটোৰ ৱেভ লেংথটো ডাঙৰ গতিকে কি হৈছে বাকীকেইটা ৰং আমাৰ পৃথিৱীৰ আমাৰ বায়ুমণ্ডলৰ মাজেদি পোহৰটো পাৰ হৈ যাওঁতে কি হৈছে বায়ুমণ্ডলে বাকীকেইটা ৰং স্কেটাৰ্ড কৰি দিয়ে মানে বিচ্ছুৰিত হৈ যায় হোৱাৰ পিছত খালি অকল ৰঙা ৰংটো চন্দ্ৰৰ পৃষ্ঠত পৰে আৰু সেইকাৰণে টোটেলিটিৰ সময়ত কি হয় আমি মুনটোত কপাৰিজ ব্লাড কালাৰ এটা দেখোঁ আৰু খুব সুন্দৰ হয় এইটো চাব লগা অসমত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ প্ৰতীয়মান হ'বনে নহয় হ'ব আচলতে 7 মিনিটৰ কাৰণে আমি পালোহেঁতেন কাৰণ 5:25 সূৰ্য অস্ত যাব ছানছেট হ'ব তাৰপিছত 4:32 আমাৰ পূৰ্ণগ্ৰাসটো থাকিব গতিকে সেইখিনি আমি পালোহেঁতেন কিন্তু সেইখিনি সময়ত আমাৰ চন্দ্ৰটো হৰাইজনৰ ওচৰত থাকিব গতিকে সি যেতিয়া অলপ ওপৰত উঠিব তেতিয়াহে আমি চাবলৈ পাম তাৰমানে আমি পাৰ্চিয়েলখিনি আংশিক গ্ৰহণহে আমি চাবলৈ পাম আৰু কিন্তু আকাশখন আজি মোটামুটি পৰিষ্কাৰ গতিকে চাব পাম সকলোৱে যাতে চায় সেইটোকে আমি আহ্বান কৰিছোঁ তাৰকাগৃহলৈ পূৰ্বৰ দৰে এইবাৰো কণ শিশুসকলো আহিছে ছাত্ৰ ছাত্ৰীসকল আহিছে তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন লোক ইয়ালৈ আহিছে আৰু আগ্ৰহেৰে ৰৈ আছে তেওঁলোকৰ বাবে কেনেদৰে ব্যৱস্থা কৰা হৈছে আমি বাহিৰত এখন ডাঙৰ স্ক্ৰীণত দিছোঁ প্ৰজেকশ্যন কৰি দেখুৱাম পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নহ'লেও আমি পাৰ্চিয়েলখিনি পাম আংশিক গ্ৰহণখিনি চাবলৈ পাম আৰু সদায় আমি গ্ৰহণে প্লেনেটৰিয়াম আমি দেখুৱাওঁ প্লেনেটৰিয়াম আহে হাজাৰ মানুহ আহে আৰু সেইখিনি সময়ত চাহ বিস্কুটো খায় গতিকে সকলোৱে খুব উপভোগ কৰে আৰু এটা মহাজাগতিক পৰিঘটনা আচলতে সকলোৱে উপভোগ কৰিব লাগে কাৰণ এতিয়া আমি টোটেল লুনাৰ এক্লিপছ এইবাৰ আমি এছিয়ান বা আমি ভাৰতৰ মানুহখিনিয়ে পাইছোঁ বা নৰ্থ ইষ্টৰ মানুহ পাইছোঁ হয়তো কেইবাবছৰ আমি নাপাওঁ গতিকে যিখিনি সময়ত যিটো বস্তু মহাজাগতিক ঘটনাবোৰ উপভোগ কৰাটো উচিত তাকো যেনিবা চাইণ্টিফিক বৈজ্ঞানিক হেৰিৰ মতে কৰিব লাগে এতিয়া হয়তো সূৰ্যগ্ৰহণটো আমি খালী চকুৰে সূৰ্যটো আমি চাব নাপায় কিন্তু সূৰ্যগ্ৰহণৰ সময়ত আমি ছ'লাৰ ফিল্টাৰ দিওঁ ছ'লাৰ ফিল্টাৰ বা এক্লিপছ চশমা বুলি কওঁ সেইটো পিন্ধি পেলাই চাব পাৰে ধুনীয়াকৈ আমাৰ সমাজত সাধাৰণতে প্ৰচলিত যে চন্দ্ৰগ্ৰহণ হোৱাৰ লগে লগে বাহিৰলৈ ওলাব নালাগে গৰ্ভৱতী মহিলাসকল বাহিৰলৈ ওলাব নালাগে খোৱা লোৱা বন্ধ কৰা হয় আচলতে প্ৰভাৱ পেলায় নেকি চন্দ্ৰগ্ৰহণে আজিলৈকেতো তেনেকুৱা ধৰণৰ কোনো প্ৰভাৱ কোনো শুনা নাই যে গৰ্ভৱতী মহিলা বোলে গ্ৰহণৰ সময়ত বাহিৰলৈ ওলালে গতিকে কিবা এটা কাৰণে তেখেতৰ অপকাৰ হ'ল বা সেইখিনি সময়ত কোনোবাই ভুলতে খালে খোৱাৰ কাৰণে তেওঁৰ হস্পিটেলাইজ হ'ব হ'ল তেনেকুৱাতো হোৱা নাই গতিকে এইটো কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি নাই আচলতে এইটো তেনেকুৱা নহয় এইটো খালি জাষ্ট ছাঁটো পোহৰৰ ছাঁ আৰু এজন চাইণ্টিষ্টে কৈছিলে এইটো ছাঁ আৰু পোহৰৰ খেলা কাৰণ আমি তিনিটা বডি এটা লাইনত এলাইন হৈছোঁ গতিকে সূৰ্যৰ লাইটৰ চ'ৰ্চ যিটো সূৰ্যৰ পৰা পোহৰটো বাধা আহিছে মানে আমি পৃথিৱীখন মাজত আহিছোঁ আমাৰ ছাঁটো চন্দ্ৰৰ পৃষ্ঠত পৰিছে সেইটোৱেই তাত ধৰণৰ কোনো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ গ্ৰ' কৰাৰ কথা আজিলৈকে অহা নাই বৰ্তমান ব্লাড মুড ক'ৰ পৰা প্ৰতীয়মান হৈছে এতিয়া আমি যিহেতু আমাৰ ইয়াত আন্ধাৰ ভাৰতৰ অন্য জেগাতকৈ আমাৰ সোনকালে আন্ধাৰ হয় ছানছেটটো সোনকালে হয় গতিকে আমি যিখিনি পাম হয়তো বাকী অংশবোৰত ভাৰতৰ নাপাব কিন্তু আমি আংশিকখিনি হয়তো ভালকৈ পাম কেইটা বজাৰ পৰা পাম আৰু কেতিয়া বজাৰ আমাৰ কাৰণ আংশিকটো শেষ হ'ব 6:47 গতিকে 6:47 মিনিটলৈকে আমি প্ৰায় 5:30 বা 5:45 পৰা 1 ঘণ্টামানৰ কাৰণে আমি ধুনীয়াকৈ চাবলৈ পাম
নিশ্চয়কৈ চাওক এঞ্জেলা ইতিমধ্যে তেওঁ সকলো কথা ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে প্ৰায় 5:30 বজাত আমাৰ অসমত আংশিক যি চন্দ্ৰগ্ৰহণ প্ৰতিমান হ'ব আৰু অসমবাসীয়ে চন্দ্ৰগ্ৰহণ চাব পাৰিব। ইতিমধ্যে তাৰকাগৃহত সকলো ব্যৱস্থা কৰা হৈছে, তাৰকাগৃহৰ বাহিৰত ব্যৱস্থা কৰা হৈছে, লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে যিহেতু বাহিৰত পোহৰ আছে, পোহৰৰ বাবে এতিয়া বৰ্তমান তাৰকাগৃহৰ ভিতৰত এনেদৰে তেওঁলোকে লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থা কৰিছে। আমি তাৰ পৰিৱেশ দেখুৱাম আৰু গুৱাহাটী মহানগৰীৰ লোকসকলো ইয়ালৈ আহিছে, তেওঁলোকে আচলতে আগ্ৰহে ৰৈ আছে যে অসমতো তেওঁলোকে স্বচক্ষুৱে চাব চন্দ্ৰগ্ৰহণ। আমি পৰিৱেশটো দেখুৱাইছোঁ তাৰকাগৃহৰ ভিতৰৰ এনেদৰে যি ব্লাড মুন, ইতিমধ্যে যি ব্লাড মুন প্ৰতীয়মান হৈছে। আমি দৃশ্যাংশটো তাৰকাগৃহৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।